নমস্কাৰ সকলোকে। এয়া দেখিছেনে ককাক আৰু নাতিনীয়েকৰ মৰমবোৰ। ককাকৰ ওপৰত নাতিনীয়েকৰ অভিমান চাইকেলৰ পৰা নামিব বিচৰা নাই, তাই চাইকেলত উঠিয়ে থাকিব লাগে। আৰু আজি হ'ল লক্ষী পূজা, সেইকাৰণে মই সন্ধিয়াকৈ অকণমান সাজি কাচি আহিলোঁ, যিহেতু ধূপ চাকি জ্বলাব লাগিব। আৰু এইফালে হৈছে পদূলিমুখত মায়ে দুগছি চাকি জ্বলাই দিছে। আজি যিহেতু লক্ষী পূজা বহুত বেছিকৈ কৰিব পৰা নাই, এনেকৈ নিয়মটোহে কৰিছে। আৰু এয়া লক্ষী মা থানখন মা এনেকৈ ধুনীয়াকৈ যে সজাইছে, আপোনালোকে দেখিলে ক'ব লাগিব। আৰু এয়া দেখিছেনে, মোৰ কিন্তু বহুত ধুনীয়া লাগিছে। মায়ে এনেকৈ ফুল চুল আনি এনেকৈ ধুনীয়াকৈ লক্ষীৰ আগত, লক্ষী মাৰ আগত এনেকৈ প্ৰসাদ আগবঢ়াইছে, চাকি জ্বলাইছে, বন্তি জ্বলাইছে। বহুত বেছিকৈ কৰিব পৰা নাই, যিহেতু নিয়মটোহে কৰিছে। আৰু এয়া দেখিছেনে, আমাৰ প্ৰসাদ ৰেডি হৈ গ'ল। কথাতে আছে নহয় যে শক্তি চাইহে ভক্তি বুলি, সেইকাৰণে এনেকৈ সৰু সুৰাকৈ নিয়মটোকে কৰি থৈ দিলে। আৰু এয়া আমি প্ৰসাদো খালোঁ। আৰু আনফালে মই ৰাতিৰ সাজলৈ আহিলোঁ। এয়া প্ৰসাদৰে আছিলে মাহ মগুখিনিকে মই আজি ঘুগুনি বনাম বুলি ল'লোঁ, যিহেতু মই পুৰি খাই ভাল পাওঁ। এইফালে মায়ে আজি পুৰি বনাব, আটাখিনিও মুঠি ল'লে আৰু এনেকৈ বেলি বেলি থৈ গৈছে। মোৰ নিচিনা কোনে কোনে ৰুটি প্ৰিয় আৰু পুৰি প্ৰিয় ক'ব দেই। আৰু এয়া হৈছে আমাৰ আজিৰ পুৰি। এয়া আপোনালোকক দেখাবলৈ নহ'ল। আৰু এয়া মায়ে ধুনীয়াকৈ পুৰিখিনি ভাজি ল'লে। আৰু এয়া ৰাতিৰ সাজত আজি লক্ষী পূজা উপলক্ষে আমি পালন কৰিছোঁ পুৰি আৰু চব্জি ৰাতিৰ ব্যৱস্থা। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি